সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমছুৰ আজি 46তম শ্বহীদ দিৱস। গতিকে এই শ্বহীদ দিৱস কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে আজি আমি বৰপেটা জিলা সমিতিয়ে বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমছুৰ সহযোগত আমি পশ্চিম বেতবাৰী আঞ্চলিকৰ আমি সেই মহান ব্যক্তিসকলৰ কাৰণে শ্বহীদ স্মৰণ কৰিলোঁ, দোৱা প্ৰাৰ্থনা হৈ গ'ল। গতিকে 1980 চনত যেতিয়া আমছুৰ জন্ম হৈছিল, 1980 চনত জন্ম হোৱাৰ ঠিক 26 মে তাৰিখত আমাৰ এই জাতীয় সংগঠনৰ কিছুমান দাবী লৈ আমি চৰকাৰক দাবী জনাইছিলোঁ আৰু সেই দাবীসমূহৰ আন্দোলন কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তি শ্বহীদ হৈছিল আৰু তাৰ পৰাই 1980 চনৰ পৰা বৰ্তমানলৈকে যিসকল ব্যক্তিয়ে আমাৰ এই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ এই সংগঠনৰ আন্দোলনৰ লগত জড়িত হৈ যিসকল ব্যক্তি শ্বহীদ হৈছিল, সেই শ্বহীদ ব্যক্তিসকলৰ কাৰণে আজি এই 26 মে তাৰিখত এই শ্বহীদ দিৱস হিচাপে ঘোষণা কৰা হৈছে আৰু সেই হিচাপে আমি আজি এই শ্বহীদ দিৱসখন পালন কৰিলোঁ। গতিকে সেই শ্বহীদ ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিলোঁ, যাতে তেওঁলোকে য'তেই নাথাকক কিয় যাতে তেওঁলোকে শান্তিত থাকক, তেওঁলোকে আল্লাহ তালাই ব্যস্ত নচিব কৰক। আৰু সেই শ্বহীদ যিসকল ব্যক্তি পৰিয়ালবৰ্গলৈ আমি আজিৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক আহ্বান জনাইছোঁ যে সেই পৰিয়ালসকলেও যাতে সুখ শান্তিৰে জীয়াই থাকক, অনাগত দিনত আমাৰ আমছুৰ যিকোনো কাৰ্যসূচীত হয়তো তেওঁলোকেও সহযোগ কৰক, এইখিনি আমি আহ্বান জনাইছোঁ। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতি আৰু যিসকল আঞ্চলিকৰ সভাপতি সাধাৰণ সম্পাদক কৰ্মকৰ্তাসকলে আজি এই শ্বহীদ দিৱসত উপস্থিত হৈছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ যে আগন্তুক দিনসমূহতো যাতে আমাৰ যিকোনো কাৰ্যসূচীত তেওঁলোকে আহি অংশগ্ৰহণ কৰক আৰু সেই শ্বহীদ ব্যক্তিসকলৰ আমি চিৰশান্তি কামনা কৰি আমি প্ৰাৰ্থনা জনাইছোঁ। গতিকে ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।